ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই ৰাজনৈতিক দল এটাত যোগদান কৰা তেওঁৰ ব্যক্তিগত এটা সিদ্ধান্ত আছিল আৰু সেই দলটো ত্যাগ কৰাও তেওঁৰ এটা ব্যক্তিগত সিদ্ধান্ত। তাত আমচুৰ ফালৰ পৰা আমাৰ একো ক'বলগীয়া নাই। বিজেপি চৰকাৰ বা মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিৰুদ্ধে মন্তব্য কৰাটো স্বাভাৱিক। সংখ্যালঘুৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাটো আমি অস্বাভাৱিক বুলি নাভাবোঁ। আৰু সেই মন্তব্যৰ ওপৰত ৰিয়েকশ্যন দিয়াটো তেওঁৰ পালি নেতাবোৰে যে ৰিয়েকশ্যন দিব সেইখিনি কথাও আমি জানো। কিন্তু যি হিচাপে সংখ্যালঘু সত্তাটোক বা ৰেজাউল কৰিম চৰকাৰৰ ব্যক্তিত্বটোক কংগ্ৰেছ দলে ধৰি ৰাখিবলৈ লাগিছিল বা তেওঁলোকৰ ফালৰ পৰা যিখিনি ছাপোৰ্ট পাব লাগিছিল সেইখিনি ছাপোৰ্ট নোপোৱাত এইটো দুৰ্ভাগ্যজনক কথা। আৰু আমচুৰ ফালৰ পৰা আমি সেই ক্ষেত্ৰত অলপ দুখ প্ৰকাশ কৰিছোঁ। ৰেজাউল কৰিম চৰকাৰক চিনি নাপাওঁ বুলি কৈছে, সেইটো দুৰ্ভাগ্যজনক কথা। এজন সংখ্যালঘু নেতাক আমচুৰ সদ্য বিদায়ী এজন সভাপতিক চিনি নাপাওঁ বুলি যদি কয় তেতিয়া এইটো দুৰ্ভাগ্যজনক কথা। আৰু কোনোবাই যদি তেওঁক বিজেপিৰ এজেণ্ট বুলি ক'বলৈ বিচাৰিছে সেইটো এক দুৰ্ভাগ্যজনক কথা। কাৰণ তেওঁলোকে নিজৰ দলৰ মাজত কোন বিজেপি এজেণ্ট সেইখিনি প্ৰথম বিচাৰি ওলোৱাটো তেওঁলোকৰ দায়িত্ব আছিল। আৰু ইতিমধ্যে ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই তেওঁৰ পদত্যাগ পত্ৰত স্পষ্ট কৰি কৈছে যে তেওঁ যিখিনি ভিতৰ চোৱাত সোমাই কাৰণে গম পাইছে যে এওঁলোক দুজনহে আচলতে বিজেপি তথা মুখ্যমন্ত্ৰীৰ এজেণ্ট হয়। সেইখিনি কথা আমি পদত্যাগ পত্ৰ পঢ়িহে গম পাইছোঁ।